সৃষ্টি নহয়, কিন্তু সেইখিনি নকৰিলে। যিসকল একেবাৰে কতো যাবলগীয়া নাই, কাৰণ তেওঁলোকৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰৰ বাহিৰে আৰু কতো ৰাস্তা নাই। মানুহ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে, মানুহ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে, তেওঁলোকে সেই উচ্ছদিত অঞ্চলৰে কিছু নদী কাষৰীয়া অঞ্চলত তেওঁলোকৰ সতি সন্ততি লৈ কিছু সংখ্যক মানুহে তিৰপলৰ তলত বসবাস কৰি আছে। আমি যেতিয়া খবৰ পালো যে DFR নিজে গৈ, ৰেঞ্জাৰ নিজে গৈ তাতে তেওঁলোকক ধমকি দিয়া হল, তিৰপল টানি টানি বৰষুণৰ মাজত ফালি দিয়া হল, তেতিয়া আমি জিলা আয়ুক্তগৰাকীক মই নিজে টেলিফোন কৰি অনুৰোধ কৰিলো যে মানুহখিনি যেহেতু উচ্ছদিত সৰ্বহাৰা, তেওঁলোকৰ হয়তো ঘৰৰ কিবা টিন পাত লোহাক বা ইটা চিটা কিবা আছে, সেইখিনি লৈ গলে হয়তো 2-4 টকা তেওঁলোকে পাব। গতিকে তেওঁলোকে যেহেতু নদী কাষৰীয়া অঞ্চলত আছে, গতিকে আপুনি নিজে গৈ আলোচনা কৰি সেই মানুহখিনিক এটা সময়সীমাৰ মাজত সেই বস্তুখিনি লৈ ওলাই আহিবৰ কাৰণে এটা আহ্বান আপুনি দিব লাগে। আমি ৰাইজক আহ্বান জনাইছো। তেওঁ কলে হ'ব, মই কথা পাতি আছো এইটো বিষয়, DFR বিষয়। আমি আমাৰ জিলা সতীৰ্থসকলৰ লগত DFR লগত আমি আলোচনা কৰিলো, ADCৰ লগত আমি আলোচনা কৰিলো যে আপোনালোকে এনেকুৱা ধৰণে মানুহখিনিক অমানৱীয় অত্যাচাৰ উচ্ছেদৰ পিছত নকৰিব আৰু এনেকুৱা ধৰণে আতংকিত নকৰিব। দিনে নিশাই আপোনালোকে আহি এই মানুহখিনিক পৰিৱেশ বিনষ্ট নকৰি আপোনালোকে এই মানুহখিনিক তেওঁলোকৰ ভয় বস্তু যদি কিবা আছে লৈ তেওঁলোকক সসন্মানে তেওঁলোকক তাৰ পৰা যাবলৈ দিয়া হওক। এইখিনি কথাও কিন্তু আমি DFRক অৱগত কৰিলো, গোৱালপাৰা জিলাখনক অৱগত কৰিলো। সৃষ্টি নহয়, কিন্তু সেইখিনি নকৰিলে। যিসকল একেবাৰে কতো যাবলগীয়া নাই, কাৰণ তেওঁলোকৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰৰ বাহিৰে আৰু কতো ৰাস্তা নাই। মানুহ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে, মানুহ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে, তেওঁলোকে সেই উচ্ছদিত অঞ্চলৰে কিছু নদী কাষৰীয়া অঞ্চলত তেওঁলোকৰ সতি সন্ততি লৈ কিছু সংখ্যক মানুহে তিৰপলৰ তলত বসবাস কৰি আছে। আমি যেতিয়া খবৰ পালো যে DFR নিজে গৈ, ৰেঞ্জাৰ নিজে গৈ তাতে তেওঁলোকক ধমকি দিয়া হল, তিৰপল টানি টানি বৰষুণৰ মাজত ফালি দিয়া হল, তেতিয়া আমি জিলা আয়ুক্তগৰাকীক মই নিজে টেলিফোন কৰি অনুৰোধ কৰিলো যে মানুহখিনি যেহেতু উচ্ছদিত সৰ্বহাৰা, তেওঁলোকৰ হয়তো ঘৰৰ কিবা টিন পাত লোহাক বা ইটা চিটা কিবা আছে, সেইখিনি লৈ গলে হয়তো 2-4 টকা তেওঁলোকে পাব। গতিকে তেওঁলোকে যেহেতু নদী কাষৰীয়া অঞ্চলত আছে, গতিকে আপুনি নিজে গৈ আলোচনা কৰি সেই মানুহখিনিক এটা সময়সীমাৰ মাজত সেই বস্তুখিনি লৈ ওলাই আহিবৰ কাৰণে এটা আহ্বান আপুনি দিব লাগে। আমি ৰাইজক আহ্বান জনাইছো। তেওঁ কলে হ'ব, মই কথা পাতি আছো এইটো বিষয়, DFR বিষয়। আমি আমাৰ জিলা সতীৰ্থসকলৰ লগত DFR লগত আমি আলোচনা কৰিলো, ADCৰ লগত আমি আলোচনা কৰিলো যে আপোনালোকে এনেকুৱা ধৰণে মানুহখিনিক অমানৱীয় অত্যাচাৰ উচ্ছেদৰ পিছত নকৰিব আৰু এনেকুৱা ধৰণে আতংকিত নকৰিব। দিনে নিশাই আপোনালোকে আহি এই মানুহখিনিক পৰিৱেশ বিনষ্ট নকৰি আপোনালোকে এই মানুহখিনিক তেওঁলোকৰ ভয় বস্তু যদি কিবা আছে লৈ তেওঁলোকক সসন্মানে তেওঁলোকক তাৰ পৰা যাবলৈ দিয়া হওক। এইখিনি কথাও কিন্তু আমি DFRক অৱগত কৰিলো, গোৱালপাৰা জিলাখনক অৱগত কৰিলো।